আপোনালোক সকলোকে স্বাগতম জনাইছো টেং চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমি বৰ্তমান আছো এতিয়া ৰংঘৰত। আহকচোন ৰংঘৰৰ সুন্দৰ দৃশ্য উপভোগ কৰোঁ। এই ৰংঘৰ ভাগ সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল। তাৰ পিছত স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 খ্ৰীষ্টাব্দত আকৌ পুনৰ হাঁহ কণী মাছ বৰা চাউল আদি ব্যৱহাৰ কৰি আকৌ নিৰ্মাণ কৰি উলিয়ালে। ৰংঘৰটোৰ আকৃতি দুইখলপীয়া এইভাবে বনোৱা হৈছিল। ইয়াত উঠি আগতে খেল উপভোগ কৰিছিল আগৰ ৰজাবিলাকে। ৰংঘৰটোৰ আকৃতি প্ৰায় হাঁহ কণীৰ নিচিনা দেখিবলৈ। ৰংঘৰটোৰ ওখ হৈছে প্ৰায় 88 ফুট আৰু 36.5 ফুট বহল। এতিয়া আমি বৰ্তমান ওপৰ মহললৈ বুলি উঠি গৈছোঁ। ওপৰত চাওঁচোন বলক কেনেকুৱানো লাগে ভিউটো। এইটোৱে হৈছে ওপৰ মহলটো পাই গ'লোহি আহি। ৰংঘৰৰ দেৱালসমূহত হাতী দেৱী আদিৰ চিত্ৰসমূহ ৱালত অংকন কৰা আছে, আপোনালোকে দেখিবলৈ পাইছে। আগতে আহোম ৰাজ পৰিয়ালসকলে ইয়াৰ পৰাই খেল উপভোগ কৰিছিল। চাওকচোন ভিউটো কিমান ধুনীয়া লাগিছে। এনেকৈ আগতে খেলবিলাক